হেল্ল' গাইজ, কি খবৰ? মোৰ প্ৰথমটো লং ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালো। ব'লক আজি একেলগে কলাক্ষেত্ৰলৈ যাওঁ। আহি পালোঁ কলাক্ষেত্ৰ। চাওক, এই পৰিৱেশটো ইমান ধুনীয়া লাগিছে। চাৰিওফালে সেউজীয়া আৰু সেউজীয়া। এয়া হ'ল সংগ্ৰহালয়। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ সাজপাৰ সংগ্ৰহ কৰি থোৱা আছে। আপোনালোকে আহিলে দেখা পাব ইয়াতে কি কি বস্তু সংগ্ৰহ কৰি থোৱা আছে। আৰু এয়া হ'ল সাহিত্য সম্ভাৰ। ইয়াত বিভিন্ন ধৰণৰ কিতাপ সংগ্ৰহ কৰি থোৱা আছে। আৰু এইটো হ'ল সাহিত্যিক ডক্টৰ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনৰ কিছু উল্লেখযোগ্য ফটো ইয়াত লগাই থোৱা আছে। তেওঁৰ জীৱনত কি কি কাম কৰিলে এইবোৰ সকলো ইয়াতে থোৱা আছে। আৰু এইবোৰ হ'ল কিছুমান মহান মহান ব্যক্তিৰ ফটো, যিবোৰ ইয়াতে সংগ্ৰহ কৰি থোৱা আছে। আপোনালোকো আহিব পাৰে কলাক্ষেত্ৰ চাবলৈ, কাৰণ ইয়াত জানিবলগীয়া বিভিন্ন ধৰণৰ কথা আছে। এয়া হ'ল ককা আইতা। ককা আইতা ইয়াতে বহি আছিলে। তো এইখিনি চাই মই আহি গ'লো আকৌ আপোনালোকক ধুনীয়া পৰিৱেশটো দেখাবৰ কাৰণে। এইবোৰ চাই থাকি মোৰ যেন আজি ঘৰলৈ যাবলৈ মনেই যোৱা নাই। চাৰিওফালে সেউজীয়া সুন্দৰ পৰিৱেশে এই কলাক্ষেত্ৰখন ধুনীয়া কৰি ৰাখিছে। সঁচাই বহুত ধুনীয়া হয়। মোৰ ইয়াত সঁচাকৈয়ে বহুত ভাল লাগিছে। তো মোৰ ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ দেই। থেংক ইউ।